বীৰবাহুৰ যুদ্ধ যাত্ৰা। নৰ বান্দৰৰ যুদ্ধলৈ যি বীৰকে পঠোৱা হৈছে সকলোৱেই মৃত্যু হৈছে, এজনো ঘূৰি অহা নাই। দিনে দিনে শক্তি হ্ৰাস হৈ আহিব লাগিছে, মনলৈ শংকা বাঢ়ি আহিছে। নৰ বান্দৰক মাৰি কোনে পুৰি ৰাখিব? চিত্ৰসেন নামৰ স্বৰ্গৰ এটা গন্ধৰ্বৰ চিত্ৰাংগদা নামৰ এজনী সুন্দৰী কন্যাক ৰাৱণে হৰণ কৰি লংকালৈ আনিলে। সেই কন্যাই বিষ্ণুৰ বৰত এটা পুত্ৰ সন্তান জন্ম দিলে। ৰাক্ষসৰ ঔৰসজাত সেই সন্তানৰ নাম বীৰবাহু। বীৰবাহু বৰ দেৱগুৰু ভক্ত আছিল। সদায় হৰি নাম জপ কৰি থাকে। জন্ম লাভ কৰিয়ে নিৰন্তৰে ব্ৰহ্মাক সেৱা কৰি থাকে। কিছুদিনৰ পিছত ব্ৰহ্মাই তাক বৰ দিলে। ব্ৰহ্মাই ক'লে, বীৰবাহু, তোৰ নিজ স্থানলৈ যা, ঐৰাৱতৰ নিচিনাই এই হস্তি ল। ইয়াৰ সহায়ত তই ত্ৰিভুৱন জিনিবি। যিদিনাই হস্তিৰ নিধন হ'ব, সেইদিনাই তোৰ পতন হ'ব। বিষ্ণুপৰায়ণ হবি। সৰ্বক্ষণে বিষ্ণুক সযতনে সেৱা কৰিবি। মই তোৰ ওপৰত তুষ্ট। তই ঘৰলৈ যা, মোৰ বৰত শেষত বৈকুণ্ঠলৈ যাবি। বৰ লাভ কৰি পিতাকৰ ওচৰত উপস্থিত হ'লগৈ। ৰাৱণে সুধিলে, তই কোন? ক'ত থাক? কাৰ পুত্ৰ? বীৰবাহুৱে ক'লে, পিতা, মোৰ নাম বীৰবাহু। চিত্ৰাংগদাৰ গৰ্ভত জন্ম, তোমাৰেই নন্দন। তপত তুষ্ট হৈ ব্ৰহ্মাই বৰ দিছে। ঐৰাৱতৰ সমান এই হস্তি লাভ কৰিলোঁ। হস্তিত আৰোহণ কৰি মই যদি তলৈক্য জিনিব বিচাৰোঁ, তাকো জিনিব পাৰোঁ। কথা শুনি দশাননে পুত্ৰক কোলাত লৈ শিৰত চুমা খাই ক'লে, হে বীৰবাহু, তই ইয়াতেই থাক। মেঘনাদৰ লগত লংকা ৰাজ্য ভোগ কৰ। বীৰবাহুৱে ক'লে, হে পিতা, মই বৰ্তমান মাতামহৰ ৰাজ্যত থাকোঁগৈ। তোমাৰ প্ৰয়োজনৰ সময়ত মই ইয়ালৈ আহিম। এই বুলি বীৰবাহুৱে পিতাকৰ ওচৰৰ পৰা বিদায় ল'লে। মাতামহৰ ৰাজ্য গন্ধৰ্ব লোকত আছিল। যুদ্ধৰ বাৰ্তা শুনি লংকালৈ আহিল। মনতে জানিলে, নৰৰূপী দেৱনাৰায়ণক দৰ্শন কৰি এই জীৱন সফল কৰোঁ। ব্ৰহ্মাৰ চৰণত নমস্কাৰ কৰি হস্তি পৃষ্ঠত উঠি বীৰবাহু লংকাপুৰীলৈ যাত্ৰা কৰিলে। অহৰ্নিশে বিষ্ণুৰ বাহিৰে অন্যত মন নাই। পৰম ধাৰ্মিক বীৰ পৱন নন্দন। তেওঁ লংকালৈ আহি দেখে সকলো ছিন্ন ভিন্ন। আগৰ নিচিনাকৈ নৃত্য, গীত, বাদ্য ভাণ্ডৰ শব্দ নাই। বান্দৰবিলাকে মহা শব্দ কৰি চিঞৰ বাখৰ কৰি আছে। কোনোবাই মাৰ মাৰ, কোনোবাই কৈছে ধৰ ধৰ। ৰাক্ষস বান্দৰৰ মৃতদেহৰ দম গছ আৰু পাথৰে সমুদ্ৰকো ভেটিছে। লংকাৰ ডাঙৰ ডাঙৰ ঘৰবিলাক পুৰি গ'ল। বীৰবাহুৰ এইবিলাক দেখি অন্তৰত ভয় লাগিছে। কুম্ভকৰ্ণকে আদি কৰি প্ৰচণ্ড প্ৰচণ্ড ৰাক্ষসবিলাকৰ এঠাইত স্কন্ধ পৰি আছে, আন ঠাইত মুণ্ড। পালে পালে শগুন, কুকুৰ, শিয়ালবিলাকে মহানন্দে কলৰৱ কৰিব লাগিছে। লাখ লাখ তিৰোতাৰ কান্দোনৰ ৰোল। ভয়ংকৰ কৰ্ম দেখি ভয়ত স্তব্ধ হ'ল। অন্তৰীক্ষত 3খন দুৱাৰ ভেদ কৰি পশ্চিম দুৱাৰ পালেগৈ। তাত গৈ দেখিলে শ্ৰীৰাম লক্ষ্মণ বহি আছে। হাত জোৰ কৰি খুৰা বিভীষণ আছে। ভালুক, বান্দৰ আদি ডাঙৰ ডাঙৰ বীৰবিলাকে ভয়ত কঁপি কঁপি বীৰবাহুক নিৰীক্ষি আছে। ৰাৱণ নন্দনে দুয়োৰে চৰণত বন্দিলে। বিভীষণক মনেৰে প্ৰণাম কৰিলে। ভক্ত কপিসকলক প্ৰণাম কৰিলে। বিষ্ণু অৱতাৰ ৰামক নয়নেৰে দেখিলে। ৰাক্ষস বংশৰ ধ্বংসৰ সময় হ'ল বুলি তেওঁ জানিলে। সেই বুলি ভাবি পুৰীৰ ভিতৰলৈ গ'ল।
তাত গৈ দেখিলে সিংহাসনৰ পৰা আহি ৰজা পৃথিৱীত বহি আছে। বীৰবাহুৱে 2 চকুৰে চকুপানী নিৰন্তৰ বোৱালে। দশাননে বোলে যুদ্ধলৈ কাক পঠাম? লংকাত বীৰ নাই, ভাণ্ডাৰত ধন নাই। কুম্ভকৰ্ণ মৰিল, মৰা নাই মাত্ৰ বিভীষণ। নিজৰ পুতেকক নিজৰ সাক্ষাতে মাৰিলে। নৰ বান্দৰৰ দ্বাৰা লংকাপুৰী শেষ কৰিলে। নৰ বান্দৰক জিনা এনে কোন আছে? সেই সময়তেই বীৰবাহুক দেখি দশাননে উঠি আহি আলিংগন কৰি ৰত্ন সিংহাসন দিলে। ৰজাই ক'লে, হে বীৰবাহু, লংকাৰ অৱস্থা দেখিলাই নহয়। স্বৰ্গ মৰ্ত্য পাতাল জিনিলো, কিন্তু এতিয়া মোৰ নৰবান্দৰৰ হাতত জীৱন সংশয়। বীৰবাহুৱে নৰবান্দৰৰ লগত যুদ্ধৰ কাৰণ কি পিতাকক সুধিলে। ৰাৱণে তেতিয়া বিবাদৰ কাৰণবিলাক পুতেকক বুজাই দিলে। কথা শুনি বীৰবাহুৱে ক'লে, হে পিতা, তুমি চিন্তা নকৰিবা। মই ইংগিততে শ্ৰীৰাম লক্ষ্মণক মাৰিম। এই বুলি কৈ বীৰবাহুৱে মনে মনে ভাবিলে, বিষ্ণুৰ হাতত মৰি বৈকুণ্ঠলৈ যাম। সেই চিন্তা কৰি ৰাৱণক ক'লে, হে পিতা, তুমি মোক ৰণলৈ যাবলৈ বিদায় দিয়া। সেই বুলি কৈ বীৰবাহু সোনকালে ৰণলৈ যাবলৈ সাজু হ'ল। সেই সময়তে মাকে দূতৰ মুখেৰে পুতেক যুদ্ধলৈ যোৱাৰ কথা শুনি দ্ৰুত গতিৰে পুত্ৰক দৰ্শন কৰিবলৈ আহি ক'লে, হে পুত্ৰ, তুমি কাৰ কথাত ৰণ কৰিবলৈ যোৱা? ডাঙৰ ডাঙৰ বীৰ নিধন হ'ল। তুমি যুদ্ধলৈ গ'লে মই প্ৰাণ ত্যাগ কৰিম। কুম্ভকৰ্ণৰ নিচিনা বীৰ ৰণত পৰিলে। অতিকায়ক নৰবান্দৰে মাৰিলে। মাকৰ কথাত বীৰবাহুৱে হাঁহিলে। মধুৰ বচনেৰে জননীক তুষ্ট কৰি তেওঁৰ পদধূলি শিৰত লৈ হাঁহি হাঁহি ক'লে, অবুধ অবলা জাতি স্ত্ৰী, তুমি একো বুজা নাই। মই যুদ্ধ নকৰিলে কোনে ৰাজ্য ৰাখিব? তুমি এক চিত্তে মোক আশীৰ্বাদ কৰা, যাতে তোমাৰ কৃপাত ৰণত জিকিব পাৰোঁ। সংগ্ৰামত ৰামৰ হাতত নিধন হ'লেও বৈকুণ্ঠলৈ যাম। সেই বুলি বীৰবাহু ৰণলৈ যাত্ৰা কৰিলে।